তোমালোকৰ আজি যেটো হৈ যোৱা পৰীক্ষাটোৰ মই তোমালোকক প্ৰথম খণ্ড অৰ্থাৎ ইংৰাজী যেটো পাৰ্ট সেই পাৰ্টটো তোমালোকৰ লগত আলোচনা কৰিলো আৰু তোমালোকে কিমান নম্বৰ পাইছা তোমালোকে কমেন্ট সেকশনত জনাইছা এতিয়া মই দ্বিতীয় পাৰ্টটো আৰু বিজ্ঞানৰ পাৰ্টটো তোমালোকক আলোচনা কৰিম আৰু তোমালোকে গম পাবা যে কোনে কিমান নম্বৰ পালা আৰু যিবিলাক নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ ছাত্ৰছাত্ৰীয়ে মোক কমেন্ট কৰি আছে যে স্যাৰ 9 ৰ এনসাৰ খিনি দিব লাগে কিন্তু মই তোমালোকক কৈছো যে 9 ৰ এনসাৰ খিনি দিবৰ বাবে মোৰ কুৱেশ্যন পেপাৰখন নাই গতিকে তোমালোকে যদি কৰি দিব লাগে তোমালোকে যেটো ডেসক্ৰিপচন এটা নম্বৰ আছে যেটো সেই নম্বৰটো তোমালোকে এসএমএস দিয়া আৰু কুৱেশ্যনখন তাতে মোক সেন্ড কৰা তাৰ পিছত মই এনসাৰ খিনি দিম ছাত্ৰছাত্ৰীসকল এইখন মোক মিজানুৰে দিছে গতিকে মিজানুৰ নাম লবই লাগিব ধুনিয়াকৈ তেখেতে পিডিএফ কৰি মোক দিছে আৰু স্পষ্ট হৈছে তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছো মিজানুৰক ধন্যবাদ জনাইছো তেনেহয় ছাত্ৰছাত্ৰীসকল তেনেহলে আমি নেক্সট পাৰ্টটো আমি আলোচনা কৰিছো নেক্সট পাৰ্টটো আমি যেহেতু আমি 22 নম্বৰ লৈকে পঢ়িছিলো এতিয়া আমি 23 নম্বৰ বিজ্ঞানৰ পাৰ্টটো আমি পঢ়িম যে অসমত ইয়াৰে শুদ্ধ উত্তৰ দি চাও তেনেহলে ধান এবিধ শস্য কিন্তু আপেল নহয় গতিকে মই প্ৰশ্নবিলাক সম্পূৰ্ণ মাতি না যাও বা পঢ়ি না যাও কিয়নো কাৰণ ভিডিঅ দীঘল হ'ব আৰু তোমালোকে যদি পৰীক্ষা দি আছে গতিকে তোমালোকে ইমান দীঘল ভিডিঅ চোৱাৰ ধৈৰ্যটো অলপ কম দিব হয় নহয় আমনি লাগিব পাৰে গতিকে সেইকাৰণে মই কৈছো 23 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব B2 গতিকে B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 23 নম্বৰ 24 নম্বৰতে চাও 24 নম্বৰ আমি শুদ্ধ উত্তৰটো তেনেহলে সাম কোনটো হ'ব D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 25 নম্বৰ প্ৰশ্ন যদি চাও তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো A হ'ব 26 নম্বৰৰ শুদ্ধ উত্তৰটো B হ'ব তাৰপৰা 27 নম্বৰ যদি চাও 27 নম্বৰৰ শুদ্ধ উত্তৰটো আমাৰ C হ'ব 28 নম্বৰ যদি চাও তেনেহলে 28 নম্বৰৰ শুদ্ধ উত্তৰটো C হ'ব মেগনেছিয়াম তাৰপিছত 29 নম্বৰ যদি চাও তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো C হ'ব এলুমিনিয়াম নমনীয় তাৰ তলত দিয়া কোনটো ধাতু বিদ্যুৎ পৰিবহন কৰে ইয়াৰ শুদ্ধ উত্তৰ 30 নম্বৰটো চাও তেনেহলে গ্ৰাফাইট হ'ব তাৰ পিছত 31 নম্বৰ প্ৰশ্ন যদি চাও তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 32 নম্বৰ প্ৰশ্ন যদি চাও তেনেহলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে B2 স্বতঃস্ফুৰ্ত দহন 33 নম্বৰ প্ৰশ্ন যদি চাও ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B2 ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত তোমালোকে জানা যে কি হয় বনৰীয়া হোৱা পায় তাৰ পিছত 34 নম্বৰ প্ৰশ্ন যদি চাও তেনেহলে D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 35 নম্বৰ প্ৰশ্ন যদি চাও তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো আমি চাম যেটো পেনক্ৰিয়াছ অৰ্থাৎ অগ্নাশয় হ'ব ইয়াত যকৃত আছে যেটো এটো অগ্নাশয় হ'ব লাগে অসমীয়াটো গতিকে ইংলিশ ঠিক আছে যে কি হ'ব পেনক্ৰিয়াছত কি হয় 35 নম্বৰ শুদ্ধ উত্তৰ D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 36 নম্বৰ যদি চাও তেনেহলে শুদ্ধ উত্তৰ হ'ব যেটো 36 নম্বৰটো শুদ্ধ উত্তৰটো 36 ৰ D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ কাৰণ গতি কৰি থকা বস্তুৰ বেগ কমাব পাৰে ওকে আমি যদি D2 শুদ্ধ উত্তৰ পাম 37 নম্বৰ প্ৰশ্নটো চাও তেনেহলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটো হ'ব বৰ্ডত চকত লিখিলে হৰখন হয় 38 নম্বৰ প্ৰশ্ন যদি চাও তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 38 নম্বৰৰ প্ৰশ্নৰ উত্তৰ এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 39 নম্বৰ প্ৰশ্নৰ উত্তৰটো শুদ্ধ উত্তৰটো তোমালোকে D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ যেটো 39 নম্বৰ প্ৰশ্নটো এটো অলপ সন্দেহ আছে গতে তোমালোকে যদি পাৰা কমেন্ট কৰি জনাবা 40 নম্বৰ প্ৰশ্নটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D2 আৰু 41 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব B2 42 নম্বৰ যে আমি শুদ্ধ উত্তৰটো চাও তেনেহলে B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 43 নম্বৰ যে চাও তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো C2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 44 নম্বৰ শুদ্ধ উত্তৰ এটো হ'ব ছাত্ৰছাত্ৰীসকল আমি এতিয়া বিজ্ঞানৰ পাঠখিনি পঢ়িলো আৰু তোমালোকে যে প্ৰথম পাঠটো চোৱা নাই তেনেহলে তোমালোকে চাই ল'ব পাৰা ডেসক্ৰিপচনত মই লিংকটো দি দিম আৰু তোমালোকে যদি হোৱাটছএপত গ্ৰুপত জয়েন হ'ব বিচাৰা যেহেতু মই সকলোবোৰ ইনফৰমেশন ইউটিউবৰ জৰিয়তে চেনেলৰ জৰিয়তে দিয়াটো সম্ভৱ নহয় মানে সকলোবিলাক গতিকে হোৱাটছএপতো দিয়া হয় যাতে লগে লগে হোৱাটছএপত পাব পাৰিবা গতিকে তোমালোকে এটা এসএমএস বা তোমাৰ নাম এড্ৰেছ দিবা বিশেষকৈ ডিস্ট্ৰিক্ট আৰু ক্লাছটো দিবা তোমালোকে ডেসক্ৰিপচনত লিংক পাবা যেটো নাম্বাৰটো আছে তো ডেসক্ৰিপচনত চেক কৰিলে নাম্বাৰটো পাবা আৰু কমেন্ট সেকশনত পিন কৰি দিয়া হ'ব কমেন্টতো তোমালোকে নাম্বাৰটো পাবা সেই নাম্বাৰটো মানে এসএমএস দিবা তোমাৰ নাম এড্ৰেছ এনেকুৱাকৈ দিবা আৰু নেক্সট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তাৰ পিছত আমি বাকিখিনি পঢ়িম আৰু 9 ৰ ছুটি কোনোবা ষ্টুডেন্ট চাই আছে তেনেহলে তোমালোকে কুৱেশ্যন পেপাৰখন মোক সেন্ড কৰিবা তেতিয়া হলে মই এনসাৰখিনি দিবলৈ সুবিধা হ'ব